সো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি। জুন মাহতে হ'ব আপোনালোকৰ ইণ্টাৰভিউ। সোনকালে আপোনালোকে এপ্লাই কৰক যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই। আৰু অৰ্হতা ইয়াতে 8 পাছ, 10 পাছ আৰু গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। মেল ফিমেল সকলো এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে পে' কৰিব নালাগে, ডাইৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে সম্পূৰ্ণখিনি তথ্য মই জনাই আছোঁ, ক'ৰ পৰা আহিছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সম্পূৰ্ণখিনি তথ্য জনাই আছোঁ। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন, আৰু এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল অথৰিটি গোলাঘাটৰ পৰা। ইয়াতে অফিচ এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়নৰ ভেকেঞ্চি মুকলি হৈছে। টোটেল 3টা ভেকেঞ্চি মুকলি হৈছে। প্ৰথম ভেকেঞ্চিটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, যিটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেচিছ হয়। 3টা ভেকেঞ্চিয়ে কণ্ট্ৰেকচুৱেল বেচিছ হয়। এবছৰৰ কাৰণে আপোনালোকৰ কণ্ট্ৰেকচুৱেল থাকিব, আৰু যদি আপোনালোকৰ কাম ভাল হয় তেতিয়াহ'লে আপোনালোকৰ টাইম এক্সটেণ্ড হোৱাৰ চান্স থাকে। চ' যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। প্ৰথমটো ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। এটা ভেকেঞ্চি আছে, ইয়াতে আপোনালোকে 18,000কৈ পাৰ মান্থ ইয়াতে চেলাৰী আপোনালোকে লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন যদি কৰা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ইণ্টাৰভিউটো উল্লেখ কৰিছে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ জৰিয়তে আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। আৰু এবছৰৰ কাৰণে ইয়াতে কণ্ট্ৰেকচুৱেল বেচিছ বুলি উল্লেখ কৰিছে। আৰু বয়সৰ সময়সীমা 21ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব। এজ পাৰ গভৰ্ণমেণ্ট ৰুল এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। SC ST সকলৰ কাৰণে 5 বছৰ, আৰু OBC MOBC সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে আপোনালোকে লাভ কৰিব। দ্বিতীয়টো ভেকেঞ্চি হৈছে আপোনালোকৰ ৰিচিপশ্যনিষ্ট প্লাছ আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতো এটা ভেকেঞ্চি আছে, 18,000কৈ ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো উল্লেখ কৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কম্পিউটাৰ নলেজ ইয়াতো আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো চিলেকশ্যন মোডটো আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো অনুষ্ঠিত হ'ব। আৰু বয়সৰ সময়সীমা ছেম, 21ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে ইয়াতো এজ ৰিলেক্সেশ্যন লাভ কৰিব। নেক্সট ভেকেঞ্চিটো হৈছে আপোনালোকৰ পিয়নৰ ভেকেঞ্চি। ইয়াতো এটা ভেকেঞ্চি আছে, চেলাৰীটো ইয়াতে লাভ কৰিব 12,500 টকাকৈ আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে উল্লেখ কৰিছে মিনিমাম 8 পাছ আৰু মেক্সিমাম আপোনালোকে 10 পাছলৈকে এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছৰ ওপৰ যদি হয় তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব নোৱাৰিব। অৰ্থাৎ পিয়নৰ ভেকেঞ্চিটোৰ বাবে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 8 পাছৰ পৰা আপোনালোকে 10 পাছলৈকে এই যিটো পিয়নৰ ভেকেঞ্চি, এই ভেকেঞ্চিটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতো বয়সৰ সময়সীমা ছেম, 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনো ইয়াতে আপোনালোকে লাভ কৰিব। আৰু এই ভেকেঞ্চিসমূহৰ বাবে আবেদন বৰ্তমান চলি আছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 29 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অফলাইন মাধ্যমেৰে যিহেতু আপোনালোকে এপ্লাই কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে লাভ কৰিব। টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো আপোনালোকে ডাউনলোড কৰি এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰোঁতে ব্লক লেটাৰ ফিল আপ কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু গোটেইখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট, লগতে কাষ্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন, সেই গোটেইখিনি লৈ আপোনালোকে ফটো ষ্টেট কৰি ছেল্ফ এটেষ্টেড কৰিব লাগিব। লগতে আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব, 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লৈ আপোনালোকে এটা এনভেলপত ভৰাই ডাইৰেক্টলি আপোনালোকে বাই পোষ্ট এপ্লাই কৰিব পাৰে। নহ'লে আপোনালোকে অফিচত গৈও আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব পাৰিব। অফিচৰ যিটো এড্ৰেছ সেইটো হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোলাঘাট, 1st ফ্ল'ৰ ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট অফিচ গোলাঘাট। ইয়াতে গৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব পাৰে। লগতে আপোনালোকে বাই পোষ্ট কৰিও এই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে বাই পোষ্ট কৰিও ইয়াতে এপ্লাই কৰিব পাৰিব। পৰৱৰ্তী সময়ত তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিব, কেণ্ডিডেটসকলৰ এখন লিষ্ট প্ৰকাশ কৰিব। আৰু সেই লিষ্টৰ মতে আপোনালোকে কেতিয়া ইণ্টাৰভিউ ক'ত যাব লাগিব সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব। তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে গোলাঘাট.dccourt.gov.in তেওঁলোকে প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে। ইয়াতে কোনো ধৰণৰ ছেপাৰেটকৈ তেওঁলোকে কলিং লেটাৰ যিহেতু ইছ্যু নকৰে, চ' এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব। নহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোবোৰ আপডেট আপোনালোকে এই চেনেলৰ মাধ্যমেৰে লাভ কৰি থাকিব।
চ' নেক্সট ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং মঙলদৈৰ পৰা এই ভেকেঞ্চিবোৰ মুকলি হৈছে। ইয়াতো ছেম পোষ্ট অফিচ এছিষ্টেণ্ট ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়নৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে টোটেল 4টা ভেকেঞ্চি মুকলি হৈছে। অফিচ এছিষ্টেণ্টৰ কাৰণে 2টা ভেকেঞ্চি, ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰিৰ কাৰণে 1টা ভেকেঞ্চি আৰু পিয়নৰ কাৰণে আছে 1টা ভেকেঞ্চি। আপোনালোকে অফিচ এছিষ্টেণ্টৰ 2টা ভেকেঞ্চি মুকলি হৈছে। 18,000কৈ ইয়াতেও আপোনালোকে চেলাৰী লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব, টাইপিং স্পীড থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইণ্টাৰভিউটো হৈছে কম্পিউটাৰ স্কিল টেষ্টৰ জৰিয়তে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। আৰু বয়সটো ইয়াতে 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো ইয়াতে লাভ কৰিব। নেক্সট হৈছে আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতো ছেম 15,000কৈ আপোনালোকে চেলাৰী লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। আৰু ইণ্টাৰভিউ মোডটো হৈছে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ জৰিয়তে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। আৰু ইয়াতো ছেম 1 year কণ্ট্ৰেকচুৱেল বেচিছ, 21 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনো ইয়াতে আপোনালোকে লাভ কৰিব। নেক্সট হৈছে পিয়নৰ যিটো ভেকেঞ্চি, পিয়নৰ 1টা ভেকেঞ্চি আছে। 12,000কৈ ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব। মিনিমাম 8 পাছ, মেক্সিমাম 10 পাছলৈকে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে। আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুল ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু ইয়াতো আবেদনৰ অন্তিম তাৰিখ হৈছে 29 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো মোৰ টেলিগ্ৰাম চেনেলতে আপোনালোকে লাভ কৰিব। টেলিগ্ৰাম চেনেলৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এড্ৰেছটো ইয়াতে উল্লেখ কৰিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং, পিন নম্বৰ হৈছে 784125। এই এড্ৰেছত আপোনালোকে বাই পষ্ট কৰি এপ্লাই কৰিব পাৰে, নহ'লে আপোনালোকে ডাইৰেক্টলি অফিচত গৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব পাৰিব। চ' এইখিনি আছিল ইনফৰমেশ্যনটো। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে আপোনালোকে প্লিজ এটা লাইক কৰি দিব। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। কিবা যদি অসুবিধা হয় জানিবলগীয়া থাকিলে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে তাতে কণ্টেক্ট কৰিব পাৰিব। চ' ধন্যবাদ।